শুৱনি আমাৰ শ্ৰেণী কোঠাত উৰেকান্ত হৰি আৰু চানিয়ে ভৰি আছে। প্ৰশ্নৰ উত্তৰ দিব নেজানি উল্টা পুল্টা কৰি থাকে। শুৱনি আমাৰ বৰুৱা ছাৰে বহুত খং কৰে। অদ্ভুত সাংঘাতিক উত্তৰ শুনিলে ছাৰে খঙত জ্বলি পকি মৰে। শুৱনি আমাৰ হৰি ককাই দাঁতকেইটা উলিয়াই হাঁহি থাকে। ছাৰে যদি পটককৈ সোধে সপোনাৰ্থ কবিতা এটা গাই দিয়ে। খাতৰা কবিতা মাৰিছ বে তই। শুনি যা মাজতে টেপ 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 কৰি নিদিবি। ঠিক আছে। শুৱনি আমাৰ উৰেকান্ত বন্ধু চকুকেইটা ওপৰলে তললে কৰি লয়। ছাৰে আকৌ উৰেকান্তক হাই লেভেলৰ পণ্ডিত বুলি কয়। হ'ব নেকি? বেছি অভাৰ হৈ গৈছে। গুড মৰ্ণিং ছাৰ। ঠিক আছে, গুড মৰ্ণিং। ছাৰ, আৰম্ভণিতে আপোনাক কথা এটা ক'ম বুলি ভাবিছো। মানে ছাৰ, ছাগলীবিলাকে নিজৰ মালিকক দেখিলে কিয় বাৰু বেকে চিঞৰে? হা? নিজৰ মালিকক দেখিলে মানে তহঁতে কিবা গণ্ডগোল কৰি দিয়া নাইতো? মিছা কথানো ছাৰ, কি ক'ম। দুদিনমানৰ আগতে ছাৰ, আমি এই ওচৰ গাঁওখনত ফ্ৰী কৰোণা ভেকচিন দিয়া আছিলে নহয়। আমি তিনিটা গ'লো ভেকচিন ল'বলৈ। হয় ছাৰ। তাৰ পাছত হয় ছাৰ, আমিতো গৈ সেই কৰোণা ভেকচিন দিয়া চেণ্টাৰত পালোগে। তাৰ পাছতে তাত মানে যিবিলাকে ভেকচিন দিয়ে সিহঁতে সুধিছে, বোপাই তহঁতৰ বয়স কিমান হ'ল? আমি কৈছো, ছাৰ আমাৰ বয়সটো 18 বছৰ হোৱা নাই, 16 বছৰ হৈছে, 16 বছৰ। হয় ছাৰ। তাৰ পাছত তাৰ পাছতে সিহঁতে কৈছে, বোপাই তহঁতে যোৱা, আমি 18 বছৰ ওপৰখিনিকে ভেকচিন দিছো, 18 বছৰ তলৰখিনি ভেকচিন দিয়া নাই। হয় ছাৰ। এই গাধ কিতা, পণ্ডিত কিতা, তহঁতে পাছতীয়াকে কি হয় ছাৰ মাৰি আছ? হয় ছাৰ, মানে আমিও লগত আছিলো যে সেইকাৰণে হয় ছাৰ বুলি কৈ আছো। চালা গাধ। হ'ব এইবাৰ পৰা নকলে হ'ব, মই বুজিছো। হ'ব ছাৰ। দে হৰি, তই কণ্টিনিউ কৰি যা। হয় ছাৰ, কথাষাৰ শুনিতো আমাৰ মাথা গৰম হৈ গ'ল। ইমান দূৰৰ পৰা খোজকাঢ়ি গৈছো ভেকচিন ল'বৰ কাৰণে, আৰু আমাক ভেকচিন নিদিয়ে। সেইকাৰণে আমি সিহঁতক ক'লো, না ছাৰ, এনেকে হ'লে নহ'ব। 18 বছৰ বয়সৰ ওপৰবিলাকে ফ্ৰী কৰোণা ভেকচিন পাইছে, কিন্তু আমি পোৱা নাই। সেইকাৰণে আমি ফ্ৰী বস্তু কিবা এটা ইয়াৰ পৰা লৈ যাম। হা? হয় ছাৰ, কথাষাৰ ক'লোহে। তাৰ পাছতে আহি একদম ফিল্ডৰ ওচৰত ছাগলী বান্ধি থোৱা আছিলে, তাৰে এজনী ছাগলী উঠাই লৈ আহিলো ঘৰলৈ। মানে ফ্ৰী কৰোণা ভেকচিন নাপালো যে, ফ্ৰী ছাগলী এজনী ঘৰলৈ উঠাই আনিলো। কি? হয় ছাৰ, তেনেকৈ দুদিন পাৰ হ'ল। তাৰ পাছতে মালিক আহিছে আমাৰ ঘৰলৈ। মালিকে কৈছে, কুকুৰকেইটা, তহঁতে আমাৰ ঘৰৰ ছাগলীজনী কিয় উঠাই আনিলি? আমি কৈছো, নাই, আমি কাৰো ছাগলী উঠাই অনা নাই, আমি চুৰ কৰি অনা নাই। কিন্তু সি কৈছে, নাই, তহঁতে ফিল্ডৰ পৰা ছাগলী এজনী সিদিনা উঠাই লৈ আনিছ। এনেকৈয়ে ছাৰ 20 মিনিটমান আমি তৰ্ক যুদ্ধ লাগিলো। তেনে সময় এটা ছাগলীজনী নিজৰ মালিকক চিনি পালে। আমি যে যিজনী ছাগলী উঠাই আনিছিলো, সেই ছাগলীজনী চিনি পোৱাৰ লগে লগে বে তেনেকৈ পুৰা কান্দি আছে। কি? হয় ছাৰ, ছাগলীজনী আমাক সকলো বৰবাদ কৰি দিলে। ভগৱানৰ কি যে লীলা, নিজৰ মালিকক চিনি পোৱা এটা শক্তি দিলে। খতম ছাৰ, আমি ধৰা পৰি গলো। তাৰ পাছৰ অৱস্থা কি হ'ব পাৰে আপুনি নিজে ভাবি লওক ছাৰ। হয় ছাৰ। অংকৰ উত্তৰ মানে বেলেগ। মই গম পাইছিলো, তই যি প্ৰথমতে মানে যিষাৰ কথা কৈছিলি যে ছাগলীয়ে নিজৰ মালিকক চিনি পালে কিয় বে কৈ কান্দে, মই বুজি পাইছিলো যে তহঁতে কিবা এটা গণ্ডগোল লগাইছ। তাকে ছাৰ, কিনো কৰিব এতিয়া, উপায়টোতো নাই। ফ্ৰী কৰোণা ভেকচিন নাপালো, ইফালে ফ্ৰী ছাগলীও নাপালো। গতিকে আপুনি ক্লাছটো আৰম্ভ কৰি দিয়ক। হয় নেকি? ঠিক আছে। উৰেকান্ত, তই এটা প্ৰশ্নৰ উত্তৰ দেচোন, যে সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমি কি বস্তু খাব লাগে? হয় ছাৰ, কেপি, চিগাৰেট, ভাং, ড্ৰাগছ, পানী, গাঞ্জা, কোৱাটাৰ, মদ, চুলাই, এই সকলোবোৰ খাব লাগিব। কি কলি তই? সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমি কেপি, গাঞ্জা, ভাং, ড্ৰাগছ, চুলা, মদ খাব লাগে? হে? ছাৰ, এক মিনিট। আপুনি মানে প্ৰশ্নটো অকণমান ভালদৰে কওকচোন। পণ্ডিত, শুনি যা। সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমি কি বস্তু, কি আহাৰ খাব লাগে? কেছটো মানে নগেন, আপুনি কৈছে সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ, কিন্তু ছাৰ মই অধিকাৰী নহ'বলৈ শুনিছো নহয়। সেইকাৰণে হে কেপি, ভাং, চিগাৰেটৰ কথা কৈছো। এই চবে মানে উল্টা পাক মৰাত পাকৈত। ন ছাৰ, মই যিটো কথা ক'লো যে কেপি খাব লাগে, ড্ৰাগছ, ভাং, চিগাৰেট, তাত লগাইলে হৈ গ'ল ছাৰ। খাব নেলাগে, সুস্বাস্থ্য অধিকাৰী হৈ যাব। হ'ব দে, পাছতে কি এতিয়া জনাৰ পাছত বিধান দি থাকিব নালাগে। চানি, তই এটা প্ৰশ্নৰ উত্তৰ দে। হ'ব ছাৰ, প্ৰশ্নটো আপুনি সোধকচোন। দে, তই কচোন, জাতিৰ পিতা কোন? ছাৰ, জাতিৰ পিতা হৈছে, মানে বিশেষকৈ আমাৰ জাতিৰ পিতা হৈছে পইচা। কি?
জাতিৰ পিতা আকৌ পইচা কেতিয়াৰ পৰা হ'ল? জাতিৰ পিতা হৈছে মহাত্মা গান্ধী। সেইটোৱে ছাৰ যি ক'লে হয়, মানে এইটো কেছটো অলপতো নগেন, যিহেতু মানে পইচাটো মহাত্মা গান্ধী থাকে, আমিতো তেখেতক ৰিয়েলকে দেখা নাই, পইচাতে দেখিলো, গতিকে মই কৈ দিলো আৰু যে জাতিৰ পিতা হৈছে পইচা, তাৰ মানে মহাত্মা গান্ধী। চবু মানে ৰাম মহাপণ্ডিতে কিবটা ঘূৰাই পকাই মানে অকল উত্তৰ দিবলৈ জানে। সেইটোৱে ছাৰ, মানে কিনো ক'ম এতিয়া। হ'ব দে, মহাত্মা গান্ধীক এতিয়া আকৌ পইচাৰ লগত তুলনা নকৰিবি, কৰিবলৈ নেপায়। তেখেত আছিল এজন প্ৰকৃত ভাৰতীয়, বহুত ভাল মানুহ। কিন্তু আজিকালি পইচা কি হৈছে? কেৱল দুৰ্নীতি, সকলোতে পইচাৰ খেল। গতিকে মহাত্মা গান্ধীক পইচাৰ লগত তুলনা নকৰিবি, কৰিবলৈ নেপায়। অ'কে ছাৰ, হ'ব দিয়ক, তেনেহ'লে জাতিৰ পিতা হৈছে মহাত্মা গান্ধী। ভাল সুন্দৰ দে, এইবাৰ সপোনাৰ্থ কবি, তই এটা কবিতা মাতি দে। তাকে ছাৰ, আপুনিতো ঠিক কথাই কয়, জীৱনটো হৈছে দুদিনীয়া, আজি আছো কাইলৈ নাই, গতিকে সপোনাৰ্থ কবিতাটো শুনক ছাৰ। কাম আৰু কৰ্ম একে হয় নেকি? বাটিয়ে খাই ভাল লাগে মিমি আৰু মেগী। জীৱনটো হৈছে দুদিনীয়া, তথাপি জীয়াই থাকে বহুত বছৰ। বাকলিখিনি কেঁহা হয় শিলিখা গছৰ। পইচা আৰু গাড়ীৰ মাজত কি পাৰ্থক্য আছে? নতুন কইনাক দেখিবা বহুত লাজ কৰে। শিৱসাগৰত আছে জানা এটা বহুত ডাঙৰ পুখুৰী। বিহুৰ সময়ত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰ হৈছে নাম সুতুলি। আচ্ছা সুন্দৰ, ভাল লাগিল দে। ধন্যবাদ ছাৰ। হ'ব ৱেলকাম। ছাৰ, পাছতেকে হ'লে আপোনাক মই আজি এটা গান শুনাম, অতীতৰ গান, যিটো গানে ছাৰ কিছুমান সমস্যা সমাধান কৰিব পাৰিব নিচিনা লাগিছে। গানৰ কনচেপ্টেই বেলেগ। ঠিক আছে, শুনাচোন শুনা। অ'কে ছাৰ। নদীখন যদি বিয়েৰ হোৱা হ'লে, পাহাৰখন যদি মাংস হোৱা হ'লে, লাষ্ট ডিচেম্বৰ আৰু 1 জানুৱাৰীত পইচা নোহোৱাকে চলি গ'ল হ'লে। এইটো আকৌ বৰ দেখোন তই খাতৰা গান গালি। হয় ছাৰ, যদিহে নদীখন বিয়েৰ হোৱা হ'লে, পাহাৰখন মাংস হোৱা হ'লে, যোৱাবাৰ যিটো লাষ্ট ডিচেম্বৰ আছিলে, তাত মোৰ যিমানবিলাক সমস্যা হৈছিলে সকলোবিলাক সমাধান হৈ গ'লহেঁতেন। মানে মই ঠিক বুজা নাই। মানে ছাৰ, যোৱাবাৰ লাষ্ট ডিচেম্বৰ কথা, লগৰবোৰে পাৰ্টি খাইছে, ধুনীয়াকে বিয়েৰ মাংস আনি খাইছে, মোৰ আকৌ পইচা নাই, 500 টকা লাগে বোলে। মইতো ছাৰ ঘৰত গুনাইছো, ঘৰত খুজিছো, কিন্তু মোক ঘৰত নিদিয়ে। লাঠি এডাল লৈ দেউতাই এনেকুৱা গৰু পিটন দিলে, বছ ছাৰ লাষ্ট ডিচেম্বৰ বন্ধ। হয় ছাৰ, যদিহে এই গানটো বাস্তৱত পৰিণত হোৱা হ'লে, তাৰ মানে নদীখন বিয়েৰ হৈ যোৱা হ'লে, লগতে পাহাৰখন মাংস হোৱা হ'লে, মোৰতো সমস্যাবিলাক সমাধান হৈ গ'লহেঁতেন। ঘৰৰ পৰা পইচা নুখুজিলেও হ'লহেঁতেন, আনফালে পাহাৰত গৈ মাংস আনিলোহেঁতেন, তাৰ পাছতে নদীত গৈ বিয়েৰ আনিলোহেঁতেন, বছ ছাৰ ধুনীয়াকে লাষ্ট ডিচেম্বৰ 1 জানুৱাৰী মানি দিব পাৰিলোহেঁতেন, ধুনীয়াকে পাৰ্টি কৰিব পাৰিলোহেঁতেন। কিন্তু নাই ছাৰ, গানটো জানো কেতিয়া বাস্তৱত পৰিণত হ'ব তাকেই ভাবি আছো। এতিয়া মানে ই উল্টা পুল্টা কথা কৈ মোৰ মাথাটো গৰম কৰিব। ক্লাছটো ছুটিয়ে দি দিম না কিয়ে না? হয় ৰাইট। হ'ব দে, আজি ক্লাছটো ছুটি। ছুটিয়ে হ'ল, কিনো গান গালি উৰে কান্ত তই, চাই দেখোন গ'লগে। তাকে, পাহাৰখন যদি মাংস হোৱা হ'লে, নদীখন যদি বিয়েৰ হোৱা হ'লে, ধুনীয়াকে আহিব লগা লাষ্ট ডিচেম্বৰ 1 জানুৱাৰী মানি দিলোহেঁতেন। খাতৰা, তোৰ মনৰ আশা মনতে থাকিব, বুজিছ? নহয়, নদীখন কেতিয়াও বিয়েৰ হ'ব নোৱাৰে, পাহাৰখন কেতিয়াও মানে মাংস হ'ব নোৱাৰে। হ'ব, যাকে